আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছোঁ যিটো সাহিত্যৰ দিশৰ পৰা বাস্তৱ আৰু পৃথিৱী বিখ্যাত কাহিনী। কাহিনীটো হ'ল পয়গম্বৰ ইউচুফৰ। সৰুতে ইউচুফে সপোনত দেখিলে যে 11টা তৰা লগতে সূৰ্য আৰু চন্দ্ৰ আটাইয়ে তেওঁক সাজদা কৰি আছে। তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এই সপোনটো আছিল ইউচুফ আলাইহিছ সালামৰ বাবে সৃষ্টিকৰ্তাই দিয়া আগতীয়া সুসংবাদ। আৰু এই সপোনটো ইউচুফে তেওঁৰ পিতৃক জনালে। তেতিয়া তেওঁৰ পিতৃ ইয়াকুবে ক'লে, হে মোৰ মৰমৰ পুত্ৰ, তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা, অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব, তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। আনফালে তেওঁৰ ভাতৃসকলে নিজৰ মাজত আলোচনা কৰিলে যে ইউচুফ আৰু তেওঁৰ সহোদৰ হৈছে আমাৰ পিতৃৰ ওচৰত অধিক প্ৰিয় পাত্ৰ, অথচ আমি হৈছোঁ কেইবাজনীয়া এটা দল। কেনেকৈ তেওঁ আমাৰ ওচৰত এই দুজনক প্ৰাধান্য দিয়ে? আমাৰ দৃষ্টিত কোনো কাৰণ অবিহনে এই দুজনক অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁ স্পষ্ট ভুল কৰি আছে। এইখিনিতে কওঁ যে ইয়াকুবে তেওঁৰ সন্তানসকলৰ মাজত ইউচুফক বেছি মৰম কৰিছিল। ফলত ভাতৃসকলে ইউচুফক হত্যা কৰা অথবা বহু দূৰত ক'ৰবাত নিক্ষেপ কৰাৰ কথা ভাবিলে, যাতে পিতৃয়ে তেওঁলোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰে আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰে। তাক হত্যা অথবা গায়ব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তৌবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাব। এজন ভাতৃয়ে ক'লে, ইউচুফক হত্যা নকৰিবা। যদি তোমালোকে তেওঁৰ লগত এনেকুৱা আচৰণ কৰিবই বিচৰা, তেন্তে তেওঁক কোনো এটা কুৱাত নিক্ষেপ কৰা, যাতে কোনো ভ্ৰমণকাৰী দলে তেওঁক উঠাই লৈ যাব পাৰে। তেওঁক হত্যা কৰাতকৈ এইটো হয়তো কম ক্ষতিকাৰক হ'ব। যেতিয়া সিহঁতে সকলোৱে তেওঁক গায়ব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকুবৰ ওচৰলৈ আহি সিহঁতে ক'লে, হে আমাৰ শ্ৰদ্ধাৰ পিতৃ, আপুনি ইউচুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰোঁ। আমি ইউচুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱা চিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত উভতাই আনিম। অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক। আমি একেলগে খোৱা বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম। ইয়াকুবে পুত্ৰসকলক সম্বোধন কৰি ক'লে, তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটো ভয় কৰোঁ যে তোমালোকে খেল ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ নিচিয়াই আহি তাক খাই পেলাব। সিহঁতে পিতৃক ক'লে, আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ নিচিয়াই আহি ইউচুফক খাই পেলায়, তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণেই নাই। যদি আমি তাক কুকুৰ নিচিয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে আমি নিশ্চয় ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত। তাৰ পিছত ইয়াকুবে ইউচুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গ'ল আৰু তাক কুৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আল্লাহে ইউচুফৰ প্ৰতি ওহী পঠালে, এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব। ইপিনে ইউচুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল। সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰিছিলোঁ আৰু ইউচুফক আমাৰ কাপোৰ আৰু বয় বস্তু পহৰা দিবলৈ ৰাখিছিলোঁ। ফলত কুকুৰ নিচিয়াই আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাত বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী।
সিহঁতে চক্ৰান্ত কৰি নিজৰ যুক্তি শক্তিশালী কৰিব বিচাৰিছিল। সিহঁতে ইউচুফৰ চলাত কোনোবা জন্তুৰ তেজ লগাই আনিছিল, যাতে এই ভ্ৰম সৃষ্টি হয় যে এইটো কুকুৰ নেচিয়াই ভক্ষণ কৰাৰ প্ৰমাণ। কিন্তু ইয়াকুবে সিহঁতৰ মিছা দাবীৰ উমান পাই গৈছিল, কাৰণ তেজ লগোৱা চলাটো অকণো ছিঙা নাছিল। সেয়ে তেওঁ সিহঁতক ক'লে, বিষয়টো তেনেকুৱা নহয় যেনেকৈ তোমালোকে কৈ আছা, বৰং তোমালোকৰ অন্তৰে এটা বেয়া কৰ্ম সৌন্দৰ্যময় কৰি দাঙি ধৰিছিল, যিটোক তোমালোকে সম্পন্ন কৰিছা। এই ক্ষেত্ৰত মোৰ কৰ্তব্য হৈছে উত্তম ৰূপে ধৈৰ্য ধাৰণ কৰা, য'ত কোনো ধৰণৰ উৎকণ্ঠা নাই। ইউচুফ সম্পৰ্কে তোমালোকে যি বিৱৰণ দি আছা, এই ক্ষেত্ৰত আল্লাহেই একমাত্ৰ সহায়ৰ উৎস। সেই বাটেৰে এদল ভ্ৰমণকাৰী গৈ আছিল। তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউচুফে ৰছীডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জঁপিয়াই উঠিল আৰু ক'লে, হেৰা শুনা, এটি আনন্দৰ খবৰ। ইয়াত দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউচুফক ব্যৱসায়ী সম্পদ বুলি ভাবি গোপন কৰি ৰাখিছিল। সিহঁতে ইউচুফক লৈ যি দৰদাম কৰি আছিল, সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। পানী আনিবলৈ যোৱা ব্যক্তিয়ে আৰু তাৰ সঙ্গীসকলে মিলি ইউচুফক মিছৰৰ বজাৰত অতি নগণ্য মূল্যত বিক্ৰী কৰিলে। সহজেই গণিব পৰা কেইটামান দিৰহামত বিক্ৰী কৰিছিল। তেওঁক অধিক মূল্যত বিক্ৰী কৰাৰো সিহঁতৰ ইচ্ছা নাছিল, কাৰণ অতি দ্ৰুত তেওঁক এৰাব বিচাৰিছিল। দৰাচলতে সিহঁতে ভালদৰে জানিছিল যে তেওঁ দাস নহয়। সিহঁতে আশংকা কৰিছিল যে ইয়াৰ আত্মীয়সকল আহি পৰিব পাৰে। প্ৰকৃততে এয়া আছিল আল্লাহৰ কৃপা, যাতে ইউচুফে সিহঁতৰ লগত বেছি সময় অতিবাহিত কৰিব নালাগে। মিছৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্য ক'লে, এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব। আমি এওঁক পালক পুত্ৰ হিচাপে গ্ৰহণ কৰিম। যিদৰে আল্লাহে ইউচুফক হত্যাৰ পৰা ৰক্ষা কৰিলে, কুঁৱাৰ পৰা উঠাই আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিলে, সেইদৰে আল্লাহে তেওঁক মিছৰত প্ৰতিষ্ঠা কৰিলে, যাতে তেওঁ সপোনৰ ব্যাখ্যা শিকিব পাৰে। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰত বিজয়ী। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। কিন্তু অধিকাংশ লোকে অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে। যেতিয়া ইউচুফ যৌৱনত উপনীত হ'ল, তেতিয়া আল্লাহে তেওঁক বোধ শক্তি আৰু জ্ঞান প্ৰদান কৰিলে। এনেকুৱা প্ৰতিফল আল্লাহেই সেইসকল পূৰ্ণৱান ব্যক্তিক প্ৰদান কৰে, যিসকল আল্লাহে ইবাদত কৰে। আজিজৰ পত্নী জুলেখাই নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউচুফ আলাইহিছ ছালামক কুকৰ্ম কৰিবলৈ উদ্বুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউচুফক উদ্দেশ্য ক'লে, আহা মোৰ ওচৰলৈ। ইউচুফে ক'লে, তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰোঁ। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰোঁ। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ, তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে অন্যায়কাৰীসকলে কেতিয়াও সফল হ'ব নোৱাৰে। জুলেখাৰ মনত কুকৰ্মৰ প্ৰবল ইচ্ছা জাগ্ৰত হৈছিল। ইউচুফৰ মনতো তেনেকুৱা ইচ্ছা জাগ্ৰত হোৱাৰ আশংকা আছিল, যদি তেওঁ আল্লাহৰ সেই নিদৰ্শনবোৰ নেদেখিলেহেঁতেন, যিবোৰ তেওঁক অসৎ কৰ্মৰ পৰা প্ৰতিৰোধ তথা
বিৰত ৰখাৰ কাৰণ হিচাপে থিয় দিছিল। আল্লাহে ইউচুফক কুকৰ্মৰ পৰা ৰক্ষা কৰিবলৈ তথা তেওঁক ব্যভিচাৰ আৰু বিশ্বাসঘাতকতাৰ পৰা আঁতৰত ৰাখিবলৈ এইবোৰ দেখুৱাইছিল। ইউচুফ হৈছে আল্লাহৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত যিসকলক নবুৱত আৰু ৰিচালতৰ বাবে নিৰ্বাচিত কৰিছে। দুৱাৰৰ পিনে দৌৰিলে ইউচুফে নিজকে ৰক্ষা কৰিবলৈ আৰু মহিলাজনীয়ে তেওঁক ওলাই যোৱাৰ পৰা বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউচুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলাটোৰ পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। জুলেখাই লগে লগে প্ৰবঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লে, হে আজিজ, যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত। ইউচুফে ক'লে, এওঁই মোক কুকৰ্ম কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু মই কৰা নাছিলোঁ। তেতিয়া সেই পৰিয়ালৰ এজনে সাক্ষী দিলে যে যদি ইউচুফৰ চোলা আগফালৰ পৰা ছিঙিছে তেন্তে এয়া মহিলাজনীৰ সত্যবাদিতা হোৱাৰ ইংগিত বহন কৰে, কাৰণ ইয়াৰ দ্বাৰা বুজা যায় যে তাই ইউচুফক নিজৰ ওচৰত আহিবলৈ বাধা দিছিল। এনেকুৱা হ'লে ইউচুফ হৈছে এজন মিছলীয়া। আনহাতে ইউচুফৰ চোলা যদি পিছফালৰ পৰা ছিঙা থাকে তেন্তে এয়া এই কথাৰ প্ৰমাণ যে ইউচুফ হৈছে সত্যবাদী, অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে মহিলাজনীয়ে জাল পাতিছিল আৰু ইউচুফে পলায়ন কৰিছিল। এনে ক্ষেত্ৰত মহিলাজনী হৈছে মিছলীয়া। এতেকে আজিজে যেতিয়া দেখিলে যে ইউচুফৰ চোলা পিছফালৰ পৰা ছিঙা, তেতিয়া তেওঁৰ ওচৰত ইউচুফৰ সত্যতা স্পষ্টভাৱে প্ৰকাশ পালে। তেতিয়া তেওঁ ক'লে, নিশ্চয় ইউচুফৰ প্ৰতি তুমি জাপি দিয়া এই অপবাদটো হৈছে তেওঁলোকৰ নাৰীসকলৰ এটা প্ৰবঞ্চনাৰ অংশ। নিশ্চয় তোমালোকৰ চক্ৰান্ত অতি শক্তিশালী। তেওঁ ইউচুফক সম্বোধন কৰি ক'লে, হে ইউচুফ, এই বিষয়টো ইয়াতে ক্ষান্ত কৰা আৰু এই বিষয়ে কোনো চৰ্চা নকৰিবা। তুমি, হে মোৰ স্ত্ৰী, নিজৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। ইউচুফক তোমাৰ প্ৰবঞ্চনাৰ জালত পেলাবলৈ চেষ্টা কৰাৰ বাবে তুমি নিশ্চয় পাপীসকলৰ অন্তৰ্ভুক্ত। তথাপিও আজিজৰ পত্নীৰ চৰ্চা চহৰত প্ৰচাৰিত হ'ল। কিছুমান মহিলাই ভৰ্ৎসনা কৰি ক'লে, আজিজৰ পত্নীয়ে নিজৰ দাসক বেয়া প্ৰস্তাৱ দিছিল। তাৰ প্ৰেমে তাইৰ অন্তৰত শিপা কৰি লৈছে। নিশ্চয় জুলেখা নিজ দাসৰ প্ৰেমত তাক বেয়া কৰ্মত উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ কাৰণে স্পষ্ট পথভ্ৰষ্টতাত পতিত হৈছে। যেতিয়া আজিজৰ পত্নীৰ কাণত সেই মহিলাসকলৰ কটাক্ষ আৰু ভৰ্ৎসনাৰ কথা আহি পালে, তেতিয়া তাই সেই মহিলাসকলক মাতি পঠিয়ালে, যাতে সিহঁতে ইউচুফক নিজ চকুৰে চাব পাৰে আৰু তাই কিহৰ কাৰণে বাধ্য হৈছিল সেই কথা যাতে সিহঁতে বুজি পায়। তাই সিহঁতৰ বাবে বহাৰ সুযোগ কৰি দিলে, য'ত বিচনা আৰু গাৰু থৈ দিয়া আছিল। প্ৰত্যেককে ফল মূল কাটি খাবলৈ প্ৰদান কৰিলে, একোটাই চুৰি কটাৰী। ইপিনে ইউচুফক ক'লে, এওঁলোকৰ সন্মুখলৈ ওলাই আহা। এতেকে এওঁলোকে যেতিয়া ইউচুফক দেখিলে বহুত প্ৰভাৱিত হ'ল। তেওঁৰ সৌন্দৰ্য দেখি তেওঁলোক কিংকৰ্তব্য বিমূঢ় হ'ল। তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হৈ তেওঁলোকৰ এনেকৈ তৎ নাইকিয়া হ'ল যে ফল মূল কাটিবলৈ দিয়া চুৰিৰে তেওঁলোকে নিজৰেই হাত কাটিলে আৰু কৈ উঠিল, আল্লাহ পবিত্ৰ, এই ল'ৰাটো মানৱ নহয়। এনেকুৱা সৌন্দৰ্য মানুহৰ মাজত পৰিলক্ষিত হোৱা নাই। এওঁ হয়তো কোনোবা সন্মানিত ফেৰিস্তা। জুলেখাই সিহঁতৰ অৱস্থা দেখি ক'লে, এইজনেই সেই যুৱক যাৰ প্ৰেমত পৰাৰ কাৰণে তেওঁলোকে মোক ভৰ্ৎসনা কৰিছিল। ময়ে তেওঁক বিচাৰিছিলোঁ আৰু তাক জালত পেলাবলৈ চক্ৰান্ত ৰচিছিলোঁ। তথাপিও সি ৰক্ষা পৰিল। এতেকে ভৱিষ্যতেও যদি সি মোৰ ইচ্ছা পূৰণ নকৰে
তেন্তে সি অৱশ্য কাৰাগাৰ খাটিব লাগিব আৰু অপমান সহ্য কৰিব লাগিব। ইউসুফ আলাইহিছসালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ প্ৰতিপালক, সিহঁতে ধমকি দিয়া কাৰাগাৰেই মোৰ ওচৰত সেই নিকৃষ্ট কৰ্মতকৈ প্ৰিয়, যি কৰ্ম কৰিবলৈ এই নাৰীসকলে মোক আহ্বান কৰি আছে। যদি তুমি মোক ইহঁতৰ চক্ৰান্তৰ পৰা ৰক্ষা নকৰা, তেন্তে মই এই চক্ৰান্তৰ বলি হ'ব পাৰোঁ। এতেকে যদি মই ইহঁতৰ চক্ৰান্তৰ বলি হওঁ আৰু ইহঁতৰ কথা মানি লওঁ, তেন্তে মই দেখোন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম। ফলত আল্লাহে তেওঁৰ প্ৰাৰ্থনা কবুল কৰিলে আৰু তেওঁক আজিজৰ পত্নীৰ কুটকৌশল আৰু চহৰৰ নাৰীসকলৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় আল্লাহ পবিত্ৰ আৰু সুউচ্চ। তেওঁ ইউসুফ তথা প্ৰত্যেক প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণকাৰী। তেওঁ ইউসুফৰ তথা আন আন লোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। আজিজ আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া ইউসুফক দোষমুক্ত দেখা পালে, তেতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁক অনিৰ্দিষ্ট কাললৈকে কাৰাগাৰত আবদ্ধ কৰি থোৱা হওক, যাতে সেই ঘটনা সংঘটিত নহয় যাৰ বাবে তেওঁ লাঞ্ছিত হ'ব লাগিব। ফলত তেওঁক কাৰাগাৰত বন্দী কৰা হ'ল। তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। দুয়োজন যুৱকৰ মাজত এজনে ইউসুফক উদ্দেশ্য ক'লে, মই সপোনত দেখিলো যে মই আঙুৰ চেপি সুৰা প্ৰস্তুত কৰি আছো। আৰু দ্বিতীয়জনে ক'লে, মই দেখিছো মই মোৰ মূৰৰ ওপৰত ৰুটি বহন কৰি আছো আৰু চৰাইয়ে সেই ৰুটি খাই আছে। হে ইউসুফ, আপুনি আমাক আমাৰ এই সপোনৰ ব্যাখ্যা কওকচোন। নিশ্চয় আমাৰ দৃষ্টিত আপুনি হৈছে এজন পূৰ্ণবান লোক। ইউসুফ আলাইহিছসালামে ক'লে, শুনা, ৰজা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ পানাহাৰ অহাৰ পূৰ্বে মই তোমালোকক দুয়োকে ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰিম। এই দুয়োটা সপোনৰ ব্যাখ্যা মই জানো, যিটো মোৰ প্ৰতিপালকে মোক শিকাইছে। ইয়াক কোনো জ্যোতিষী বিদ্যা নহয়। শুনা, নিশ্চয় মই সেই সকল লোকৰ ধৰ্ম পৰিত্যাগ কৰিছো যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে। মই মোৰ পিতৃপুৰুষ ইব্ৰাহিম, ইছাক আৰু ইয়াকুবৰ ধৰ্মৰ অনুসৰণ কৰিছো। সেয়া হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতে মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে তেওঁ আমাক ইয়াৰ তৌফিক প্ৰদান কৰিছে। আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটো এটা বিশেষ কৃপা যে তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে। তাৰপিছত ইউসুফ আলাইহিছসালামে কাৰাগাৰত সেই যুৱক দুজনক উদ্দেশ্য ক'লে, ভিন ভিন উপাস্যৰ ইবাদত ভাল নে এক আল্লাহৰ ইবাদত ভাল, যাৰ কোনো অংশীদাৰ নাই, যি সকলোৰে ওপৰত প্ৰভুত্বশীল, কিন্তু তেওঁৰ ওপৰত কাৰো প্ৰভুত্ব নাই। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা, সেইবোৰ হৈছে কেৱল মাত্ৰ কিছুমান নামহে। সেইবোৰৰ কোনো অস্তিত্ব নাই। সেইবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে উপাস্যৰ নাম দিছা। সেইবোৰৰ ওচৰত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই আৰু এই ক্ষেত্ৰত সিহঁতৰ সপক্ষে আল্লাহে কোনো প্ৰমাণো অৱতীৰ্ণ কৰা নাই। সকলো সৃষ্টিৰ প্ৰতি কেৱল আল্লাহৰে আদেশ চলে। এইবোৰৰ কোনো ক্ষমতা নচলে, যিবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নাম দিছা। পবিত্ৰ আল্লাহে আদেশ দিছে, তোমালোকে যেন কেৱল মাত্ৰ তেওঁৰে ইবাদত কৰা আৰু তেওঁৰ লগত আন কাৰোবাক অংশী কৰিবলৈ নিষেধ কৰিছে। এই তাওহীদেই হৈছে সঠিক দিন।
য'ত কোনো বক্ৰতা নাই, কিন্তু অধিকাংশ লোকে এই বিষয়ে নাজানে। সেইকাৰণে সিহঁতে তেওঁৰ লগত চিৰ্ক কৰে আৰু তেওঁৰ কিছুমান সৃষ্টিৰ উপাসনা কৰে। হে মোৰ বন্দীশালৰ সংগীদ্বয়, যিয়ে সপোনত দেখিছে যে সি আঙুৰ চেপি সুৰা প্ৰস্তুত কৰি আছে, সি দৰাচলতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব আৰু নিজৰ কামত পুনৰ নিয়োজিত হ'ব আৰু ৰজাক পনীয় পান কৰাব। আনহাতে যিয়ে দেখিছে যে তাৰ মূৰৰ ওপৰত ৰুটি ৰখা আছে, যাৰ পৰা চৰাইয়ে খাই আছে, তাক ফাঁচী কাঠত ওলমাই হত্যা কৰা হ'ব আৰু চৰাইয়ে তাৰ মূৰৰ মাংস খুটি খুটি খাব। তোমালোকে যি বিষয় ব্যাখ্যা সুধিছা তাৰ সিদ্ধান্ত হৈ গৈছে, এতেকে এয়া নিশ্চিতভাৱে কাৰ্যকৰী হ'ব। ইউচুফে সিহঁতৰ দুজনৰ মাজৰ যিজনে মুক্তি লাভ কৰিব বুলি নিশ্চিত হৈছিল, সেইজন আছিল ৰজাক পানীয় পান কৰোৱা ব্যক্তি। তাক ক'লে, মোৰ বিষয়টো ৰজাৰ ওচৰত উল্লেখ কৰিবা, সম্ভৱতঃ তেওঁ মোক কাৰাগাৰৰ পৰা উলিয়াই নিব। কিন্তু শয়তানে সেই ব্যক্তিৰ স্মৃতিৰ পৰা ইউচুফৰ বিষয়ে উল্লেখ কৰাৰ কথা পাহৰাই দিলে, যাৰ ফলত ইউচুফ আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল। 10 বছৰ পাৰ হৈ গ'ল। ৰজাই সপোনত দেখিলে 7জনী ক্ষীণ গাই গৰুৱে 7জনী হৃষ্টপুষ্ট গাই গৰুক ভক্ষণ কৰি আছে। এইদৰে 7টা সতেজ সিং আৰু 7টা শুকান সিং দেখিলে। আৰু ইয়াৰ ব্যাখ্যাৰ বাবে দেশৰ প্ৰমুখ তথা গণ্যমান্য লোকসকলক মাতি ৰজাই সপোনৰ ব্যাখ্যা ক'ব দিলে। তেওঁলোকে ক'লে, আপোনাৰ সপোনটো মিশ্ৰিত অলিক। এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আমি মিশ্ৰিত সপোনৰ কোনো ব্যাখ্যা নাজানো। এই ব্যাখ্যাত ৰজাই সন্তুষ্ট নহ'ল। কয়েদী যুৱকদ্বয়ৰ মাজৰ পৰা যিজনে মুক্তি লাভ কৰিছিল, এটা দীৰ্ঘ সময়ৰ অন্তত ইউচুফৰ সপোন ব্যাখ্যাৰ দক্ষতা সম্পৰ্কে মনত পৰিল। তেওঁ ক'লে, মই ৰজাই দেখা সপোনৰ ব্যাখ্যা এনেকুৱা এজন ব্যক্তিৰ পৰা সুধি আহি জনাব পাৰিম, যিয়ে সপোনৰ ব্যাখ্যা জানে। হে ৰজা মহোদয়, আপুনি মোক ইউচুফৰ ওচৰলৈ প্ৰেৰণ কৰক, যাতে তেওঁ আপোনাক সপোনৰ ব্যাখ্যা জনাব পাৰে। ৰজাৰ অনুমতি লৈ মুক্তি লাভ কৰা ব্যক্তিজনে ইউচুফৰ ওচৰলৈ আহি ক'লে, হে ইউচুফ, হে সত্যবাদী ব্যক্তি, আমাক এটা সপোনৰ ব্যাখ্যা জনাই দিয়ক। ৰজাই সপোনত দেখিছে যে 7জনী ক্ষীণ গাই গৰুৱে 7জনী শকত গাই গৰুক ভক্ষণ কৰি আছে। লগতে তেওঁ 7টা সতেজ সিং আৰু 7টা শুকান সিং দেখিছে। যাতে মই ৰজাৰ ওচৰত উভতি গৈ ৰজাই দেখা সপোনৰ ব্যাখ্যা তেওঁক আৰু তেওঁৰ ওচৰত থকা লোকসকলক জনাব পাৰোঁ, যাতে তেওঁ আপোনাৰ মৰ্যাদা আৰু শ্ৰেষ্ঠত্ব গম পায়। ইউচুফ আলাইহিছ ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লে, তোমালোকে ধাৰাবাহিকভাৱে 7 বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই ল'বা। প্ৰচুৰ উপাৰ্জনৰ এই 7টা বছৰ পিছত তোমালোকৰ ওপৰত আহিব 7টা শুকান দুৰ্ভিক্ষৰ বছৰ। সেই 7 বছৰত মানুহে পূৰ্বে সঞ্চয় কৰি থোৱা সম্পদ ভক্ষণ কৰিব। কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটো বীজ হিচাপে সংৰক্ষণ কৰা হয়, তাৰ পিছৰ বছৰত প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব আৰু উৎকৃষ্ট ফচল হ'ব। ইউচুফে দিয়া সপোনৰ ব্যাখ্যা শুনি ৰজাই তেওঁৰ সহযোগীসকলক ক'লে, ইউচুফক কাৰাগাৰৰ পৰা বাহিৰ কৰি মোৰ ওচৰলৈ আনা। এতেকে ইউচুফৰ ওচৰলৈ যেতিয়া ৰজাৰ দূত আহি পালে, তেতিয়া ইউচুফে তাক ক'লে, তুমি ৰজাৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সেই মহিলাসকলৰ বিষয়ে সুধি আহা, যিসকলে নিজৰ হাতৰ আঙুলি নিজেই কাটিছিল, যাতে কাৰাগাৰৰ পৰা ওলোৱাৰ আগতে এই কথা স্পষ্ট হৈ যায় যে
মই নিৰ্দোষী। সিহঁতে মোক যিদৰে কুটকৌশল ৰচি জালত পেলাব বিচাৰিল, সেই বিষয়ে নিশ্চয় মোৰ প্ৰতিপালক অসৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তাৰ পিছত ৰজাই মহিলাসকলক সম্বোধন কৰি ক'লে, সেই সময়ত তোমালোকৰ কি অনুভৱ আছিল, যেতিয়া তোমালোকে ইউচুফক চক্ৰান্তৰ দ্বাৰা কুকৰ্ম কৰিবলৈ প্ৰয়াস কৰিছিলা? উত্তৰত মহিলাসকলে ৰজাক কৈছিল, অদ্ভুত আল্লাহৰ মাহাত্ম্য। ইউচুফক অপবাদ দিয়া হৈছে। আল্লাহৰ শপত, আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাই। আৰু জুলেখাই নিজৰ অপৰাধ স্বীকাৰ কৰি ক'লে, এতিয়া যিহেতু সত্য উদ্ঘাটন হৈছে, তেন্তে শুনক, ময়েই তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক পাবলৈ চেষ্টা কৰা নাছিল। মই স্বীকাৰ কৰোঁ, মই তেওঁক চক্ৰান্তৰ বলি কৰাৰ চেষ্টা কৰিছিলোঁ। নিশ্চয় তেওঁ সত্যবাদী। মই তেওঁৰ অনুপস্থিত তেওঁৰ ওপৰত কোনো অপবাদ দিয়া নাই। নিশ্চয় আল্লাহে মিছলীয়া আৰু ষড়যন্ত্ৰকাৰীক কেতিয়াও তৌফিক নিদিয়ে। আজিজৰ স্ত্ৰী জুলেখাই নিজৰ কথা অব্যাহত ৰাখি ক'লে, মই মোৰ নিজৰ মনক পাপ কৰ্মৰ ইচ্ছাৰ পৰা মুক্ত বুলি নকওঁ, আৰু ইয়াৰ দ্বাৰা মই নিজকে পবিত্ৰ বুলিও দাবী নকৰোঁ, কিয়নো চাহিদাৰ প্ৰতি ডাল খোৱাৰ বাবে আৰু ইয়াৰ পৰা ৰক্ষা পোৱা টান হোৱাৰ কাৰণে মানুহৰ মনে মানুহক বেয়া কৰ্মৰ বহুত আদেশ দিয়ে। কেৱল সেইসকল লোকৰ বাহিৰে যাৰ প্ৰতি আল্লাহে কৃপা কৰে, তাক বেয়া কৰ্মৰ পৰা ৰক্ষা কৰে। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তৌবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে। যেতিয়া ইউচুফ দোষমুক্ত হ'ল আৰু তাইৰ চক্ৰান্ত স্পষ্ট হ'ল, তেতিয়া ৰজাই নিজৰ সহযোগীসকলক ক'লে, তেওঁক মোৰ ওচৰলৈ লৈ আনা। মই তেওঁক মোৰ নিকটৱৰ্তী লোকৰ অন্তৰ্ভুক্ত কৰিম। তাৰ পিছত তেওঁক ৰজাৰ ওচৰলৈ অনা হ'ল। এতেকে যেতিয়া ৰজাই তেওঁৰ লগত কথা পাতিলে আৰু তেওঁৰ জ্ঞান বুদ্ধি সম্পৰ্কে অৱগত হ'ল আৰু তেওঁক মিছৰৰ কোষাগাৰ আৰু ভঁৰালৰ দায়িত্ব অৰ্পণ কৰিলে। যিদৰে আল্লাহে ইউচুফক দোষমুক্ত কৰি আৰু কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি মিছৰৰ ভূমিত প্ৰভুত্ব প্ৰদান কৰিলে, তেওঁ য'তেই ইচ্ছা ততেই অৱস্থান কৰিব পাৰিছিল। আল্লাহে বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাকেই পৃথিৱীত কৃপা দান কৰে, লগতে পুণ্যৱানসকলৰ স্বভাৱ কেতিয়াও বিনষ্ট নকৰে, বৰং তেওঁলোকক আল্লাহে কোনো ধৰণৰ লোকচান নকৰাকৈ পৰিপূৰ্ণ স্বভাৱ প্ৰদান কৰে। আল্লাহৰ সেই প্ৰতিদান পাৰ্থিৱ প্ৰতিদানতকৈ উত্তম, যিটো তেওঁ আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে। সপোনৰ ব্যাখ্যাৰ দৰেই দেশত দুৰ্ভিক্ষ হ'ল। আগতীয়াকৈ প্ৰস্তুতি লোৱাৰ বাবে মিছৰৰ কোষাগাৰত খাদ্য মজুত আছিল। ৰজাই ইয়াৰ পৰা বিতৰণ কৰিছিল। মিছৰৰ দানশীলতাৰ কথা দেশৰ চাৰিওফালে বিয়পি পৰিল। ইউচুফৰ ভাতৃসকলে নিজৰ বয় বস্তুৰ সৈতে মিছৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁতে তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে। সিহঁতে হৈছে তেওঁৰ ভাতৃ, কিন্তু সিহঁতে চিনি পোৱা নাছিল যে তেওঁ হৈছে সিহঁতৰে ভাই, কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিৱৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল, তেতিয়া তেওঁ শিশু অৱস্থাত আছিল। যেতিয়া ইউচুফে সিহঁতে বিচৰা খাদ্য সামগ্ৰী প্ৰদান কৰিলে, লগতে সিহঁতে জনালে যে সিহঁতৰ এজন পিতৃপক্ষৰ বৈমাত্ৰীয় ভায়েক আছে, যাক সিহঁতে পিতৃৰ ওচৰত এৰি থৈ আহিছে, তেতিয়া তেওঁ ক'লে, তোমালোকে তোমালোকৰ পিতৃপক্ষৰ বৈমাত্ৰীয় ভায়েকক লগত আনিবা।
মই তোমালোকক এটা উট বহন কৰিব পৰা অতিৰিক্ত খাদ্য সামগ্ৰী প্ৰদান কৰিম। তোমালোকে দেখা নাইনে যে মই পৰিপূৰ্ণ মাপ অনুযায়ী প্ৰদান কৰোঁ, একো হ্ৰাস নকৰোঁ। লগতে মই অতিথিসকলক উত্তমভাৱে আপ্যায়ন কৰোঁ। কিন্তু যদি তোমালোকে তাক মোৰ ওচৰলৈ লৈ নাহা, তেন্তে ভাবিম তোমালোকে নিজৰ এই দাবীত মিছলীয়া। তোমালোকৰ এজন পিতৃপক্ষৰ বৈমিত্ৰ্য ভাই আছে। ফলত তোমালোকক কেতিয়াও কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান নকৰোঁ আৰু তোমালোকে মোৰ নগৰৰ আশে-পাশেও আহিব নোৱাৰিবা। তেওঁৰ ভাতৃসকলে এই বুলি উত্তৰ দিলে, আমি আমাৰ পিতৃৰ ওচৰত তেওঁক বিচাৰি অনুৰোধ কৰিম আৰু এই ক্ষেত্ৰত পৰ্যাপ্ত চেষ্টাও কৰিম। আপুনি আমাক যি আদেশ দিছে এই ক্ষেত্ৰত আমি অকণো অৱহেলা নকৰোঁ। ইউচুফে তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিলে, এওঁলোকৰ ধন এওঁলোকৰ খাদ্য সামগ্ৰীৰ মাজত সুমুৱাই দিয়া, যাতে তেওঁলোকে উভতি গৈ গম পায় যে আমি এওঁলোকৰ পৰা খাদ্য সামগ্ৰীৰ বিনিময়ত একো লোৱা নাই। ফলত এওঁলোকে নিজৰ ভাতৃক লৈ পুনৰ আহিবলৈ বাধ্য হ'ব, যাতে সিহঁতে ইউচুফৰ সন্মুখত নিজৰ সত্যতা প্ৰমাণ কৰিব পাৰে আৰু ইউচুফেও সিহঁতৰ পৰা বিনিময় গ্ৰহণ কৰিব পাৰে। সিহঁতে যেতিয়া পিতৃৰ ওচৰলৈ উভতি গ'ল আৰু ইউচুফৰ ওচৰত পোৱা সন্মানৰ কথা বিৱৰি কোৱাৰ পিছত ক'লে, হে আমাৰ পিতৃ, আমি যদি আমাৰ এই ভাতৃক লগত লৈ নাযাওঁ, তেন্তে আমাক খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত কৰিব। সেয়ে তেওঁক আমাৰ লগত পঠাই দিয়ক, কাৰণ যদি আপুনি তেওঁক আমাৰ লগত পঠাই দিয়ে, তেন্তে আমি আমাৰ প্ৰাপ্য খাদ্য লৈ আহিব পাৰিম। আমি আপোনাক কথা দিলোঁ, তেওঁ নিৰাপদে সুৰক্ষিত অৱস্থাত আপোনাৰ ওচৰলৈ উভতি নহালৈকে তাক আমি সুৰক্ষা প্ৰদান কৰিম। পিতৃ ইয়াকুবে সিহঁতক ক'লে, মই এওঁৰ সম্পৰ্কে তোমালোকৰ প্ৰতি তেনেকুৱাই বিশ্বাস ৰাখিম নেকি, যেনেকুৱা বিশ্বাস ইতিপূৰ্বে এওঁৰ সহোদৰ ইউচুফ সম্পৰ্কে পোষণ কৰিছিলোঁ? মই ইউচুফ সম্পৰ্কে তোমালোকৰ প্ৰতি ভৰসা কৰিছিলোঁ। তোমালোকে তেওঁক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিলা, কিন্তু তোমালোকে তোমালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিলা। গতিকে তোমালোকৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মই ভৰসা কৰিব নোৱাৰোঁ। মোৰ ভৰসা কেৱল আল্লাহৰ ওচৰত। তেওঁ সেই ব্যক্তিৰ বাবে উত্তম ৰক্ষক যাক তেওঁ সুৰক্ষা দিব বিচাৰে, আৰু তেওঁ সেই ব্যক্তিৰ প্ৰতি অত্যন্ত দয়াৱান যাক তেওঁ দয়া কৰিব বিচাৰে। যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লে, এই সন্মান পোৱাৰ পিছত আমি আৰু কি পাব পাৰোঁ? এয়া চাওক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য। তেখেতে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম। সেই আশংকাৰ পৰা যিটোক আপুনি ভয় কৰে। তদুপৰি ইয়াক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো তেওঁৰ বাবে কোনো ডাঙৰ বিষয় নহয়। সিহঁতৰ পিতৃয়ে সিহঁতক ক'লে, মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ, যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোকে সকলোৱে বিপদত আবদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা, লগতে সেই বিপদ দূৰ কৰিব নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা, তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, তেতিয়া ইয়াকুবে ক'লে, আমি যি কৈ আছোঁ সেই সম্পৰ্কে আল্লাহই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়েই যথেষ্ট। ইয়াকুবে সিহঁতক উপদেশ দি ক'লে, তোমালোকে মিছৰত এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিবা। ইয়া সুৰক্ষাৰ দৃষ্টিকোণেৰে অধিক উত্তম, কাৰণ
যদি কোনোবাই তোমালোকক ক্ষতি কৰিব বিচাৰে যাতে তোমালোক সকলোৱে তাক স্বীকাৰ নোহোৱা। এইবোৰ উপদেশৰ জৰিয়তে মই তোমালোকক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰো যিটো আল্লাহে মনস্থ কৰিছে, অথবা আল্লাহে নিবিচৰা কোনো উপকাৰো কৰিব নোৱাৰো। ফয়সালাৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ, আৰু আদেশো কেৱল তেওঁৰেই। মই মোৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতে ভৰসা কৰোঁ, আৰু ভৰসাকাৰীসকলেও সকলো কৰ্মতে কেৱল তেওঁৰ ওপৰতে ভৰসা কৰা উচিত। এতেকে সিহঁতে ৰাওনা হ'ল, আৰু সিহঁতৰ লগত আছিল ইউচুফৰ সহোদৰ ভাতৃ। যেতিয়া সিহঁতে নিজ পিতৃৰ আদেশ অনুসৰি বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলেও ভাগ্যৰ লিখন কেতিয়াও পৰিৱৰ্তন নহয়। এয়া আছিল ইয়াকুবৰ নিজৰ ফালৰ পৰা পুত্ৰসকলৰ প্ৰতি থকা মৰম, যিটো তেওঁ ব্যক্ত কৰি সিহঁতক উপদেশ দিছিল। তেওঁ ভালদৰে জানিছিল যে ফয়সালা কৰাৰ অধিকাৰ হৈছে একমাত্ৰ আল্লাহৰ। তেওঁ ভাগ্যৰ প্ৰতি বিশ্বাসী আছিল আৰু সাধন ব্যৱহাৰৰ ক্ষেত্ৰত আল্লাহে শিকোৱা জ্ঞান সম্পৰ্কেও আছিল অভিজ্ঞ, কিন্তু অধিকাংশ লোকে ইয়া নাজানে। ইউচুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰক লৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লে, মই হৈছোঁ তোমাৰ ভাই ইউচুফ। গতিকে সিহঁতে কৰা মূৰ্খামি কাৰ্যকলাপক লৈ তুমি দুখ নকৰিবা। উদাহৰণস্বৰূপে আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা, আৰু বিশেষকৈ মোক কুৱাত নিক্ষেপ কৰা আদি বিষয়। তাৰপিছত ইউচুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰপিছত যেতিয়া সিহঁতে ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, সেই খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, নিশ্চয় তোমালোক হৈছা চোৰ। ইউচুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তিক আৰু তাৰ সংগীসকলক উদ্দেশ্য ক'লে, আপোনালোকৰ কি হেৰুৱাইছে, যাৰ কাৰণে আপোনালোকে আমাক চুৰিৰ অপবাদ দি আছে? আহ্বান কৰা ব্যক্তিয়ে আৰু তাৰ সংগীসকলে ইউচুফৰ ভাতৃসকলক উদ্দেশ্য ক'লে, ৰজাই খাদ্য সামগ্ৰী ওজন কৰি দিয়া পাত্ৰটো আমি হেৰুৱাইছোঁ। অনুসন্ধানৰ পূৰ্বে যিয়ে সেই পাত্ৰটো ওলাই আনিব, সি পুৰস্কাৰ লাভ কৰিব। পুৰস্কাৰ হ'ব এক উটৰ বহনযোগ্য খাদ্য সামগ্ৰী। ইয়াৰ দায়িত্ব মই নিজে গ্ৰহণ কৰিলোঁ। ইউচুফৰ ভাতৃসকলে ক'লে, আল্লাহৰ শপত, আপোনালোকে নিশ্চিতভাৱে জানা যে আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো আপোনালোকে এই কথা গম পাইছে। পতিয়ন যাওক, আমি মিছৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনত কেতিয়াও চুৰি কৰা নাই। আহ্বানকাৰী আৰু তাৰ সংগীসকলে ক'লে, তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোকে চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা? ইউচুফৰ ভাতৃসকলে সিহঁতক ক'লে, আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে যাৰ ওচৰত চুৰিৰ সামগ্ৰী উদ্ধাৰ হ'ব, তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধীনস্থ কৰি দিয়া হ'ব, আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰোঁ। এতেকে সিহঁতৰ বস্তাসমূহ তালাচি ল'বলৈ সিহঁতক ইউচুফৰ ওচৰলৈ অনা হ'ল। ইউচুফে তেওঁৰ সহোদৰ ভাতৃৰ বস্তা তালাচি লোৱাৰ আগতে তেওঁৰ বৈমাত্ৰীয় ভাতৃসকলৰ বস্তাৰ তালাচি ল'বলৈ আৰম্ভ কৰিলে, যাতে ভেদ প্ৰকাশ নাপায়। তাৰপিছত তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত তালাচি চলালে আৰু তাৰ পৰা ৰজাৰ চাহ ওজন কৰা পাত্ৰ উদ্ধাৰ কৰিলে। আল্লাহে যিদৰে ইউচুফক তেওঁৰ ভাতৃৰ বস্তাত ওজন কৰা পাত্ৰটো থৈ দিয়াৰ উপায় সুলভ কৰি দিছিল, সেইদৰে আৰু এটা উপায় সুলভ কৰি দিছিল, যাতে তেওঁ তেওঁৰ ভাতৃসকলৰ দেশত প্ৰচলিত চোৰৰ দণ্ডবিধি গ্ৰহণ কৰে
আনহাতে যদি ৰজাৰ দণ্ডবিধি মতে তেওঁ আগবাঢ়িলেহেঁতেন তেন্তে এয়া সম্ভৱ নহ'লহেঁতেন। কাৰণ ৰজাৰ দণ্ডবিধি মতে চোৰৰ শাস্তি হৈছে শাৰীৰিক শাস্তি আৰু জৰিমনা। এয়া সুকীয়া কথা যে আল্লাহে ইচ্ছা কৰিলে বেলেগ কোনো কৌশল কৰিলেহেঁতেন। নিশ্চয় তেওঁ ক্ষমতাবান। আল্লাহ তাৰ বান্দাসকলৰ যাক ইচ্ছা তাৰ মৰ্যাদা উচ্চ কৰি দিয়ে, যিদৰে আল্লাহে ইউচুফক উচ্চ মৰ্যাদা প্ৰদান কৰিছে। প্ৰত্যেক জ্ঞানী ব্যক্তিৰ ওচৰত আছে জ্ঞানী, আৰু সকলোৰে জ্ঞানৰ ঊৰ্ধত আছে আল্লাহৰ জ্ঞান। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। এই দেখি ইউচুফৰ ভাতৃসকলে ক'লে, যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়, কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউচুফৰ পিনে ইংগিত কৰিছিল। এই কথাৰ দ্বাৰা ইউচুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে, সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লে, তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত। ইউচুফৰ ভাতৃসকলে ইউচুফক ক'লে, এওঁৰ পিতৃ হৈছে অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিৱৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছোঁ আপুনি আমাৰ প্ৰতি তথা অন্যান্য লোকসকলৰ প্ৰতি অত্যন্ত উপকাৰী তথা নেক পৰায়ণ। এতেকে আমাক আৰু এটা উপকাৰ কৰক। ইউচুফ আলাইহিছ সালামে ক'লে, আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছোঁ তাক বন্দী কৰাৰ পৰিৱৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। যদি আমি এনেকুৱা কৰোঁ তেন্তে নিশ্চয় আমি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব। ইউচুফে সিহঁতৰ আবেদন গ্ৰহণ নকৰিব বুলি যেতিয়া সিহঁতৰ এই আশা শেষ হৈ গ'ল, তেতিয়া সিহঁতে পৰস্পৰে পৰামৰ্শ কৰিবলৈ মানুহৰ পৰা আঁতৰি গ'ল। সিহঁতৰ মাজৰ ডাঙৰ ভাতৃয়ে ক'লে, মই তোমালোকক আকৌ মনত পেলাই দিছোঁ যে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছে। তেওঁৰ পুত্ৰক উভতাই লৈ যোৱাৰ নিমিত্তে কেৱল এনেকুৱা বিপত্তিৰ বাহিৰে যাৰ পৰা ৰক্ষা পোৱাটো তোমালোকৰ সাধ্যত নাই। ইতিপূৰ্বে তোমালোকে ইউচুফ সম্পৰ্কে অৱহেলা কৰিছা তথা পিতৃৰ লগত কৰা প্ৰতিশ্ৰুতি ভংগ কৰিছা। সেয়ে মই তেতিয়ালৈকে মিছৰৰ ভূমি ত্যাগ নকৰোঁ যেতিয়ালৈকে মোক পিতৃয়ে প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি নিদিব, অথবা আল্লাহে মোক মোৰ ভাতৃক লগত লৈ যাবলৈ ফয়ছালা নকৰে। নিশ্চয় আল্লাহেই হৈছে উত্তম ফয়ছালাকাৰী, কাৰণ তেওঁ সত্য আৰু ন্যায় মোতাবিক ফয়ছালা কৰে। ডাঙৰ ভাতৃয়ে ক'লে, তোমালোকে পিতৃৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক কোৱাগৈ যে আপোনাৰ পুত্ৰই চুৰি কৰিছে। সেয়ে মিছৰৰ ৰজাই তাক চুৰিৰ দাস বনাই লৈছে। আমি সেই সংবাদেই দি আছোঁ যিটো আমি নিজ চকুৰে দেখিছোঁ, কাৰণ ৰজাৰ ওজন পাত্ৰ তাৰ বস্তাৰ পৰাই ওলাইছে। আমি আগতে জনা নাছিলোঁ যে সি চুৰি কৰিব। আমি জনা হ'লে তাক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি আমি কেতিয়াও নিদিলোহেঁতেন। হে আমাৰ পিতৃ, আমাৰ কথা সঁচা নে মিছা সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিছৰবাসীসকলক সুধিব পাৰে য'ত আমি অৱস্থান কৰিছিলোঁ। এইদৰে সেই যাত্ৰীসকলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছোঁ। সকলোৱে আপোনাক সেই কথা ক'ব যি কথা আমি আপোনাক অৱগত কৰালোঁ। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য। পিতৃয়ে সিহঁতক ক'লে, চুৰিৰ কথা যে তোমালোকে কৈ আছা ইয়া সত্য নহয়, বৰং তোমালোকৰ অন্তৰে তোমালোকৰ বাবে শোভনীয় কৰি দিছে যে ইয়াৰ বিৰুদ্ধেও তোমালোকে চক্ৰান্ত কৰা, যিদৰে তোমালোকে ইতিপূৰ্বে ইউচুফৰ লগত কৰিছিলা।
গতিকে মই উত্তম পন্থাৰে ধৈৰ্য ধাৰণ কৰিলোঁ। আল্লাহৰ বাহিৰে আন কাৰো ওচৰত মই অভিযোগ দাঙি নধৰোঁ। আশা কৰোঁ আল্লাহে সিহঁত সকলোকে মোৰ ওচৰলৈ ঘূৰাই আনিব, অৰ্থাৎ ইউচুফ, তেওঁৰ সহোদৰ আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃক। নিশ্চয় তেওঁই মোৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। মোৰ সমস্যা সমাধানত তেওঁ মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লে, হায় আফচোচ, ইউচুফৰ বিৰহত মই কিমান চিন্তিত। ইউচুফৰ অনুপস্থিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশ বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকুৱাই ৰাখিছিল। ইউচুফৰ ভাতৃসকলে পিতৃক ক'লে, হে আমাৰ পিতা, ইউচুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি এদিন কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণহানি হ'ব। পিতৃয়ে সিহঁতক ক'লে, মোৰ অসহনীয় বেদনা আৰু দুখৰ অভিযোগ মই আল্লাহৰ বাহিৰে আন কাৰো ওচৰত উত্থাপন নকৰোঁ। আল্লাহৰ অনুগ্ৰহ, উপকাৰ আৰু বিপদগ্ৰস্ত লোকৰ প্ৰাৰ্থনা কবুল কৰা সম্পৰ্কে মই আল্লাহৰ এনেকুৱা কিছুমান তথ্য জানো যিবোৰ তোমালোকে নাজানা। পিতৃয়ে সিহঁতক ক'লে, হে মোৰ পুত্ৰসকল, যোৱা আৰু ইউচুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে নিশ্চয় তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব। তোমালোকে তেওঁৰ ৰহমতৰ পৰা নিৰাশ নহবা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়, কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়। এতেকে সিহঁতে পিতৃৰ আদেশ পালন কৰিলে আৰু ইউচুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁতে ইউচুফৰ ওচৰত উপস্থিত হৈ ক'লে, আমি বিপদত তথা অভাৱত পৰিছোঁ। অলপ মূল্য লৈ আহিছোঁ, কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে। সিহঁতৰ কথা শুনি ইউচুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল আৰু নিজৰ পৰিচয় দিলে আৰু সিহঁতক ক'লে, তোমালোকৰ মনত আছেনে তোমালোকে ইউচুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোকে সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা। এই কথা শুনি সিহঁত আচৰিত হ'ল আৰু ক'লে, আপুনিয়ে ইউচুফ নেকি? ইউচুফে ক'লে, হয়, মই ইউচুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপীড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰে, নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তাকৱা অৱলম্বন কৰে আৰু বিপদত ধৈৰ্য ধাৰণ কৰে, আল্লাহে সিহঁতৰ প্ৰতিদান ব্যৰ্থ নকৰে, বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে। ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লে, আল্লাহৰ শপত, নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে। আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছোঁ সেই ক্ষেত্ৰত আমি আছিলোঁ অন্যায়কাৰী। ইউচুফ আলাইহিছ সালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লে, আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনা কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। আল্লাহ পবিত্ৰ, মহাদয়াৱান। যেতিয়া তেওঁ গম পালে যে তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিজ প্ৰদান কৰি ক'লে, মোৰ এই কামিজটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা। দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে।
তাৰ পিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা। যেতিয়া সুসংবাদবাহী ব্যক্তি আহি ইউচুফৰ কামিজ তেওঁৰ মুখমণ্ডলত জাপি দিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেতিয়া তেওঁ পুত্ৰসকলক উদ্দেশ্য ক'লে, মই তোমালোকক কোৱা নাছিলোনে যে আল্লাহৰ অনুগ্ৰহ আৰু কৃপা সম্পৰ্কে মই যি জানো তোমালোকে সেয়া নাজানা। ইয়াকুব আলাইহিছ সালামৰ পুত্ৰসকলে ক্ষমা বিচাৰি ক'লে, হে আমাৰ পিতৃ, আমাৰ বিগত গুনাহৰ বাবে আল্লাহৰ ওচৰত আমাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আমি ইউচুফ আৰু তেওঁৰ ভাতৃৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ সেই ক্ষেত্ৰত আমি অন্যায়কাৰী তথা অপৰাধী। সিহঁতৰ পিতৃয়ে সিহঁতক ক'লে, নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তৌবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু। ইয়াকুব আলাইহিছ সালাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকল নিজ দেশৰ পৰা ইউচুফৰ ওচৰলৈ যোৱাৰ বাবে মিছৰলৈ ৰাওনা হ'ল। যেতিয়া তেওঁলোকে ইউচুফৰ ওচৰত গৈ পালে, তেতিয়া ইউচুফে তেওঁৰ পিতৃ মাতৃক আঁকোৱালি ল'লে আৰু তেওঁৰ সিংহাসনত বহুৱালে। তেওঁক তেওঁৰ পিতৃ মাতৃ আৰু 11 ভাতৃয়ে সেৱা জনালে, যিদৰে সপোনত দেখুওৱা হৈছিল। তেতিয়া ইউচুফে তেওঁৰ পিতৃক কৈছিল, আপোনালোকে সাজদাৰ জৰিয়তে জনা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা, যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকৰ গাঁৱৰ পৰা ইয়ালৈ আনি মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে, অথচ শয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক হৈছে নিজৰ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সূক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞাত, পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাবান। তাৰ পিছত ইউচুফে নিজ প্ৰতিপালকৰ ওচৰত দুৱা কৰি ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় তুমি মোক মিছৰৰ ৰাজত্ব প্ৰদান কৰিছা আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা তথা এই দুয়োকে পূৰ্বৰ কোনো নমুনা অবিহনে উদ্ভাৱন কৰা উদ্ভাৱক, তুমি পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱনকাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা, লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকলে নবী আছিল আৰু আন পূৰ্ণবান লোকসকলৰ সৈতে সাক্ষাৎ কৰাবা। ইউচুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আল্লাহে ওহীৰ জৰিয়তে শেষ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অৱগত কৰাইছিল। এইখিনিয়ে ইউচুফ নবীৰ কাহিনী সমাপ্ত। ধন্যবাদ।